নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 5 অসাধাৰণ শিশু আৰু ব্যক্তি পাৰ্থক্য শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, শাৰীৰিক বাধাগ্ৰস্ততা কি? উত্তৰ, শাৰীৰিক বাধাগ্ৰস্ততা বুলিলে অসমৰ্থতা বা অক্ষমতাৰ ফলস্বৰূপে গঢ়ি উঠা ব্যক্তিক বুজায়। ই ব্যক্তিক তেওঁৰ পৰিৱেশৰ লগত সমাযোজন কৰাত বা কাৰ্য সম্পাদনত প্ৰভাৱ পেলায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, ব্যতিক্ৰমী বা অসাধাৰণ শিশু বুলিলে কি বুজা? উত্তৰ, স্বাভাৱিক নাইবা সাধাৰণ শিশুতকৈ মানসিক, শাৰীৰিক আৰু সামাজিক বৈশিষ্ট্যত বিচ্যুত শিশুকে ব্যতিক্ৰমী বা অসাধাৰণ শিশু বোলে। 3 নম্বৰ প্ৰশ্ন, প্ৰতিভাসম্পন্ন শিশু কোনবোৰ? উত্তৰ, যিবোৰ শিশুৰ বুদ্ধিৰ মান অথবা বুদ্ধাংক অতি উচ্চ আৰু যিবোৰ শিশু স্বাভাৱিক অথবা সাধাৰণ শিশুতকৈ অধিক শিক্ষণযোগ্য তেনে শিশুক প্ৰতিভাসম্পন্ন শিশু বোলে। 4 নম্বৰ প্ৰশ্ন, বিশেষ প্ৰয়োজনযুক্ত শিশু বুলিলে কি বুজা? উত্তৰ, বিশেষ প্ৰয়োজনযুক্ত শিশু সাধাৰণ শিশুতকৈ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, শৈক্ষিক, শিক্ষণ সামৰ্থ্যৰ ক্ষেত্ৰত পৃথক। এই পাৰ্থক্য যোগাত্মক বা ঋণাত্মক অৰ্থাৎ ভাল বা বেয়া হ'ব পাৰে। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ব্যতিক্ৰমী বা অসাধাৰণ শিশু প্ৰয়োজনীয়তাবোৰ কেনেধৰণৰ? উত্তৰ, যিসকল শিশুৰ শাৰীৰিক, বৌদ্ধিক, সামাজিক বা আৱেগিক বিকাশ স্বাভাৱিক মানদণ্ডৰ পৰা উল্লেখযোগ্যভাৱে ভিন্ন তেওঁলোকক ব্যতিক্ৰমী বা অসাধাৰণ শিশু বুলি কোৱা হয়। এইসকল শিশুৰ সামগ্ৰিক বিকাশৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা আৰু সহায়ৰ প্ৰয়োজন হয়। তলত এনে শিশুৰ মুখ্য প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা হ'ল। ক, শৈক্ষিক প্ৰয়োজনীয়তা। ব্যতিক্ৰমী শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰম সদায় উপযুক্ত নহ'ব পাৰে। সেয়েহে তেওঁলোকৰ সক্ষমতা অনুসৰি বিশেষভাৱে গঠন কৰা কাৰ্যসূচী, উপযোগী শিক্ষণ পদ্ধতিৰ আৰু পৃথক মূল্যায়ন ব্যৱস্থা প্ৰয়োজন। প্ৰতিভাসম্পন্ন শিশুৰ ক্ষেত্ৰত সমৃদ্ধ পাঠ্যক্ৰম আৰু মানসিকভাৱে চেলেঞ্জিং কাৰ্যসূচী দিয়া উচিত। আনহাতে মানসিকভাৱে ধীৰগতি সম্পন্ন শিশুৰ বাবে ধাপে ধাপে শিক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। খ, মানসিক আৰু আৱেগিক সহায়। অসাধাৰণ শিশুৱে বহু সময়ত
অবিশ্বাসহীন মান্যতা বা সামাজিক বিচ্ছিন্নতাৰ সমস্যাত ভোগে। সেয়েহে তেওঁলোকৰ বাবে পৰামৰ্শদান, মানসিক সহায় আৰু স্নেহময় পৰিৱেশ অতি প্ৰয়োজনীয়। অভিভাৱক আৰু শিক্ষকে সহানুভূতিশীল মনোভাৱ গ্ৰহণ কৰা উচিত। শাৰীৰিক আৰু চিকিৎসা সহায়। যিসকল শিশু শাৰীৰিকভাৱে প্ৰতিবন্ধী তেওঁলোকৰ বাবে চিকিৎসা, পুনৰ্বাসন, সহায়ক উপকৰণ আৰু উপযুক্ত পৰিকাঠামো নিশ্চিত কৰিব লাগে। বিদ্যালয়ত সুগম ব্যৱস্থা থকা অত্যন্ত দৰকাৰী। সামাজিক সমন্বয়ৰ সুযোগ। এইসকল শিশুক সমাজৰ মূল সোঁতৰ সৈতে সংযোগ স্থাপন কৰিব পৰাকৈ প্ৰশিক্ষণ আৰু সহায়ক কাৰ্যসূচী আগবঢ়াব লাগে। সামাজিক দক্ষতাৰ বিকাশ, সহপাঠীৰ সৈতে ইতিবাচক সম্পৰ্ক গঢ়ি তোলা আদি দিশত গুৰুত্ব দিব লাগে। নীতি আৰু আইনগত সুৰক্ষা। আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শিশুৰ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা আছে। 1959 চনৰ শিশুৰ অধিকাৰ ঘোষণা আৰু 1974 চনৰ ভাৰতৰ ৰাষ্ট্ৰীয় শিশু নীতিত বিশেষ শিশুৰ শিক্ষা, যত্ন আৰু পুনৰ সংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ প্ৰতিভাসম্পন্ন আৰু সামাজিকভাৱে বঞ্চিত শিশুক চিহ্নিত কৰি সহায় আগবঢ়োৱাৰ ওপৰত জোৰ দিয়া হৈছে। সাৰাংশত ক'ব পাৰি যে ব্যতিক্ৰমী বা অসাধাৰণ শিশুৰ বিকাশ নিশ্চিত কৰিবলৈ ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি সন্মান জনাই বিশেষ শিক্ষা, যত্ন আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰা একান্ত প্ৰয়োজনীয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।